নমস্কাৰ মই জবা এটা বিশেষ বিষয় সন্দৰ্ভত আপোনালোকৰ সৈতে অলপ কথা পাতিবলৈ আহিছো মোৰ কথাখিনি আপোনালোকক জনাবলৈ আহিছো আৰু এই যেটো কথা এই যেটো বিষয় এই বিষয়টোৱে কিন্তু গোটেই সংবাদ মাধ্যমত সাংবাদিক সকলৰ মাজত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া হৈছে এই প্ৰতিক্ৰিয়া হৈছে সাংবাদিক কোন এটা প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত এটা মন্তব্য কৰিছিল সেই মন্তব্য হৈছিল যে সাংবাদিক হবলৈ আমি স্বীকৃতি প্ৰদান কৰিব লাগিব কিছু লোকক বা পোৰ্টেলৰ সাংবাদিক নহয় মোৰহে ভুল হ'ল সাংবাদিক বুলি কলো পোৰ্টেলত কাম কৰা লোকক সাংবাদিক বুলি স্বীকৃতি প্ৰদান কৰা নাই অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত সাংবাদিক কোন কাক সাংবাদিক বুলি ধৰা হয় আৰু কাক সাংবাদিক বুলি ধৰা নহয় এই বিষয়টোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল সেই মন্তব্য প্ৰথমে আমি শুনুৱাই ল'ব বিচাৰিছো তেখেতটো পোৰ্টেলত কাম কৰে আৰু পোৰ্টেলত কাম কৰা লোকসকলকটো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পোৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পোৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পোৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰো আৰু আন পোৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেচন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পোৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইন্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পোৰ্টেলত কাম কৰে আৰু সেই পোৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পোৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব না প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পোৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম কাৰণ আজিলৈকে আমি এডভাৰটাইজো নিদিও একো নিদিও আমাৰ লগত কোনো সম্পৰ্কও নাথাকে এয়া আছিল কালিৰ দিনটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য যে সাংবাদিক কোন চৰকাৰে স্বীকৃতি প্ৰদান কৰা মুষ্টিমেয় কেইগৰাকীমান লোক তেওঁলোক হৈছে সাংবাদিক সেই যিসকলৰ ডিআইপিআৰ কাৰ্ড নাই সেই ডিআইপিআৰ কাৰ্ড নথকা লোকসকল সাংবাদিক নহয় এজন সাংবাদিকক গ্ৰেপ্তাৰ মই মোৰ ভাষাত কৈছো সংবাদ মাধ্যমৰ ভাষাত কৈছো এজন সাংবাদিকক গ্ৰেপ্তাৰ তাৰ পিছত বিভিন্ন প্ৰতিক্ৰিয়া এই বিষয়টো আমি পিছলৈ এৰিছো সাংবাদিকক গ্ৰেপ্তাৰ বিভিন্ন কাৰণ সেই কথাবোৰ থাকক কি কাৰণ কিয় গ্ৰেপ্তাৰ এই বিষয়বোৰ থাকক কিন্তু প্ৰশ্নটো আহিছে এই বিষয়টো চৰ্চা হৈছে যে সাংবাদিক কোন এতিয়া এটা প্ৰশ্ন মনলৈ আহিছে মই সাংবাদিক যিসকলে সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি আহিছে সেই সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি অহা সেই প্ৰতিষ্ঠানখনে সাংবাদিক বুলি তেওঁক স্বীকৃতি প্ৰদান কৰিব নে চৰকাৰে তেওঁক স্বীকৃতি প্ৰদান কৰিব যে তেওঁ সাংবাদিক চৰকাৰে স্বীকৃতি প্ৰদান কৰিলেহে এজন লোক সাংবাদিক হ'ব নেকি সাংবাদিক হ'বলৈ কি কৰিব লাগিব ৰাইজৰ কথা ক'ব লাগিব ৰাইজৰ বাতৰি প্ৰচাৰ কৰিব লাগিব ৰাইজৰ মনৰ কথা দুখ দুৰ্দশাৰ কথা প্ৰচাৰ কৰিব লাগিব ইলেক্ট্ৰনিক যেটো মিডিয়া বা ইলেক্ট্ৰনিক হাউচৰ কথা যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল সেই ইলেক্ট্ৰনিক হাউচ এটাত বহু বিভিন্নজন 100 200 150 300 জনলৈকে
সংবাদকৰ্মী সেই প্ৰতিষ্ঠানটোত জড়িত হৈ থাকে কিন্তু সেই যিখন DIPR কাৰ্ড থাকে সেই DIPR কাৰ্ড অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ পৰা স্বীকৃতি পাই খুব বেছি এটা হাউচত যদি পায় 10ৰ পৰা 15 জন বা 15ৰ পৰা 20 জন এটা দীঘলীয়া প্ৰক্ৰিয়া বা কিছুমান লোকে সেই চৰকাৰে স্বীকৃতিপ্ৰাপ্ত বা চৰকাৰী স্বীকৃতি দিব লাগে বুলি তেওঁলোকে এপ্লাই নকৰে আবেদন নকৰে বহু সাংবাদিক এতিয়াও অসমত এনে বহু জ্যেষ্ঠ সাংবাদিক আছে যিয়ে এপ্লাই কৰা নাই যিয়ে আবেদনই কৰা নাই চৰকাৰে তেওঁলোকক স্বীকৃতি প্ৰদান কৰক এতিয়া আন এটা কথা লৈ আহিছো মই বাৰে বাৰে কৈছো যে সাংবাদিক হবলৈ চৰকাৰৰ পৰা স্বীকৃতি পোৱাটো অনিবাৰ্য নেকি চৰকাৰে কলেহে তেওঁ সাংবাদিক হ'ব নেকি এটা প্ৰশ্ন এই মুহূৰ্তত মনলৈ আহিছে এই প্ৰশ্নটো এইবাবেই মনলৈ আহিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰী 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে অসমৰ সংবাদ মাধ্যমৰ তাৰ লগতে প্ৰিন্ট মিডিয়াৰ বৈদ্যুতিন মাধ্যম আৰু সকলোকে তেওঁ আমন্ত্ৰণ জনাইছিল কইনাধৰাস্থিত তেওঁ বাসগৃহলৈ কইনাধৰাস্থিত সেই যি মুকলি সভা আছিল সেই মুকলি সভা আচলতে নতুন দিনৰ আলাপ হিচাপে তাক নাম দিয়া হৈছিল নতুন দিনৰ আলাপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ আগৰ বছৰসমূহত তেওঁ উদযাপন কৰিছিল তাত এটা প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই নতুন দিনৰ আলাপত এনেধৰণৰ কথা বতৰা হয় যে সাংবাদিকসকলে কিছু প্ৰশ্ন কৰে তেওঁ উত্তৰ দিয়ে বা বছৰটোৰ খতিয়ান তেওঁ দাঙি ধৰে ৰাইজৰ আগত সংবাদ কৰ্মীসকলৰ আগত নহয় সংবাদ কৰ্মীসকল এটা মাধ্যমহে যাৰ জৰিয়তে তেওঁ ৰাইজৰ আগলৈ তেওঁ কথাখিনি তেওঁ আগবঢ়াই দিয়ে সেই নতুন দিনৰ আলাপতে এগৰাকী জ্যেষ্ঠ সাংবাদিক বুলি কৈছো মই কাৰণ সেই অনুষ্ঠানটোত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ এডিটৰ ইন চিফ পৰ্যন্ত তাত আছিল উপস্থিত অৰ্থাৎ যাক মুখ্য সম্পাদক বুলি কোৱা হয় বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদক তাত আছিল জ্যেষ্ঠ সাংবাদিকসকল সংবাদ কৰ্মীসকল তাত আছিল আৰু তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইটামান মন্তব্য কৰিছিল সেই মন্তব্য আছিল ডিজিটেল মিডিয়াৰ কথা সেই মন্তব্য আছিল সামাজিক মাধ্যমৰ বাতৰিৰ কথা সেই মন্তব্য আছিল তেওঁৰ ফেচবুক ভিউৱাৰ্ছৰ কথা যে অসমৰ সংবাদ মাধ্যমে এতিয়া 70s অৰ্থাৎ 70 80 90 দশকৰ দৰে এতিয়া কাম কৰিলে নহব এতিয়া যুগৰ পৰিৱৰ্তন হৈছে এতিয়া সমাজৰ পৰিৱৰ্তন হৈছে এতিয়া অসমৰ লৰাই এআইৰ কথা কয় যুগৰ পৰিৱৰ্তন হৈছে ডিজিটেল মাধ্যম সামাজিক মাধ্যমৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল মই এটা কথা মাত্ৰ সংযোগ কৰি দিব বিচাৰিছো তেওঁ কৈছিল যে যদিহে অসমৰ সংবাদ প্ৰতিষ্ঠানে নিজকে সেই পৰিকাঠামোটোৰ পৰা যদিহে উলিয়াই নানে তেতিয়াহলে কিন্তু ডিজিটেল মিডিয়াই সামাজিক মাধ্যমে সোশ্যাল মিডিয়াই গ্ৰাস কৰি পেলাব অসমৰ সংবাদ মাধ্যমক নতুন দিনৰ আলাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই মন্তব্যটো আমি এই মুহূৰ্তত আগবঢ়াইছো Very fast social media will take over our print media and the television media. I'll give you a small example of last 1 week. When I speak about accident, Assam media will not cover me in the front page. দুৰ্ঘটনাত সংখ্যা বাঢ়িছে কমিছে অসমৰ মানুহে অসমৰ media will not give me the space because for them accident বাঢ়িছে এটো how it matters because 70s 80s 90s এটো matter নকৰিছিলে অসমৰ GDP বাঢ়িছে না নাই media কাৰণে important news নহয় দিনে ৰাতিয়ে জাগিৰোডত নিখা 3টা 4টা লৈকে এলএনটিয়ে লাইট জ্বলাই কাম কৰি আছে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি গাড়ী লৈ যোৱা মানুহে গাড়ী ৰখাই তাত চাই ইট হেজ বিকাম এ টুৰিজম স্পট কিন্তু অসমৰ মিডিয়াই এতিয়ালৈকে তাক ধৰিবই পৰা নাই যে হোৱাট ইজ হেপেনিং তাৰ ফলত কি হৈছে একেবোৰ সৰু সৰু কথা লৈ যেতিয়া মই ফেচবুকত যাওঁ মাই ভিউৱাৰ শট আপ টু 1 crore এজন অসমৰ মুখ্যমন্ত্ৰীৰ এটা ফেচবুক লাইভ 1 কোটি স্পৰ্শ কৰিছে এণ্ড হোৱাট ৱাজ দ্য কণ্টেণ্ট ভেৰি স্মল কণ্টেণ্ট যে 1 তাৰিখে এই এমপ্লয় ট্ৰান্সফাৰৰ পৰ্টেল এটা মুকলি হ'ব নেক্সট
যে এক্সিডেণ্টৰ সংখ্যা কমিছে 31 তাৰিখে আপুনি ড্ৰাইভাৰজনে অন্ততঃ মদ খাব নালাগে মোৰ ফেচবুক লাইভ হে ষ্টাৰ্টছ 1 crore কিন্তু অসমৰ মিডিয়াক যদি মই মাইকত পাওঁ অমুক মন্ত্ৰী অমুকৰ কি কৰিছে অমুকৰ কি those questions still persist those are question of 70s 80s 90s সেইকাৰণে মই কওঁ যে যুগৰ পৰিৱৰ্তন হ'ল you are not living in প্ৰতিদিন's যুগ now you are in semiconductor যুগ now I am not blaming anybody society has changed now অসমৰ সমাজ জীৱনে নতুন কথা শুনিব খোজে যে মোক এতিয়া প্ৰশ্ন খোজে দাদা মেট্ৰো কেতিয়া আহি আছে I think Assam media the drastic fall down of circulation is a very big concern for me one of the Assamese Ohomia Batorikakot vernacular Batorikak it has starts the circulation of complete 1.5 lakh today that paper circulation has come down to 25,000 I don't want to name any newspaper but it is a matter of concern for me because print industry gives employment to thousands and thousands of people otherwise we will be hijacked by social media অসমৰ গুটেই কেটা টেলিভিশন combined together 4 বছৰ আগৰ viewership and আজিৰ viewership you compare it has drastically come down people are moving to YouTube people are moving to Facebook people are কালি মই এটা ডিজিটেলত এডভাৰটাইজ দিব লাগে অসমীয়া নতুন বছৰ শুভেচ্ছা মই ডিজিটেল মাৰ্কেটিং এজেন্সি এটা খুদিছিলো যে মই এটো দিম কিমান মানুহক ৰিচ কৰিব বোলে স্যাৰ আপুনি মোক দিয়ক 50,000 rupees and your greetings will reach 3.5 crores accounts in Assam তানে আজি অসমত 3.5 কোটি ফেসবুক একাউন্টস হৈছে I am deeply concerned about the future of media in Assam we have to reorient ourselves we have to reflect the society if in 1970s and 80s we have reflect that society today we have to reflect today's society today's aspirational society we cannot keep on reflecting the societies of 70s and 80s in 2020s advertisement is coming out from the print and television media to the social media this is not a matter to be celebrated এটো এটা চিন্তাৰ বিষয় মই ভাবো যে টেলিভিশন and print media in Assam has to come out from the prism of the agitational mindset it has to reflect the aspirational society which today my children your children represents এয়া আছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে 70 80 90 দশকৰ পৰা ওলাই আহক এতিয়াৰ যুৱ প্ৰজন্মই যি বিচাৰে সেই পৰিকাঠামোৰ পৰা সেই পৰিবেশ পৰিস্থিতিৰ পৰা এক নতুন দিগন্তলৈ ওলাই আহক অসমৰ মিডিয়া সাৰ্কুলেশন কমিছে টিআৰপি কমিছে কাৰণ অসমৰ মানুহ এতিয়া প্ৰায় সংখ্যক মানুহে ফেসবুক কিমান মানুহে ফেসবুক চাই সেই ডাটাটো তেওঁ দিছে তেওঁ ফেসবুকত প্ৰায় 1 কোটি লোকে ফেসবুকত তেওঁ লাইভ চাই এই গোটেই বিষয়টো আছিল এতিয়া কথাটো হৈছে ডিজিটেল মিডিয়াৰ যুগ সোশ্যাল মিডিয়াৰ যুগ এয়া আৰু কি সোশ্যাল মিডিয়াৰ যুগত সাংবাদিকতাৰ স্বীকৃতি প্ৰদান কৰাক লৈ এতিয়া এই বিষয়টো লৈ প্ৰশ্ন উত্থাপন হৈছে প্ৰশ্ন কৰিছে বহুজনে প্ৰশ্ন কৰিছে সংবাদ মহলৰ সাংবাদিকসকলে এতিয়া আন কেতবোৰ বিষয় আন কেইটামান কথা মোৰ মনলৈ আহিছে বাবে মই ৰাইজৰ মাজত এৰি দিব বিচাৰিছো বা মই সুধিব বিচাৰিছো বিগত নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেইন স্ট্ৰীম অৰ্থাৎ আমি যদি কওঁ তেতিয়া হলে চ্যানেল বা ইলেক্ট্ৰনিক মিডিয়াৰ যি সাংবাদিকসকল আছে সেই সাংবাদিকসকলক তেওঁ সাক্ষাৎকাৰ প্ৰদান কৰিছিল কিছু ক্ষেত্ৰত বহুতকে কৰাও নাছিল কিন্তু লালন টপ বুলি যিটো সোশ্যাল মিডিয়াত আসলতে ওয়েব পোর্টেল বুলি মই নিউজ পডকাস্ট বিভিন্ন ধৰণে আপুনি ক'ব পাৰে লালন টপক তেওঁ এটা ইন্টাৰভিউ সাক্ষাৎকাৰ প্ৰদান কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত কেইটামান দিন পূৰ্বে এটা সাক্ষাৎকাৰ প্ৰদান কৰিছিল তেওঁ কোট প্ৰদান কৰিছিল সেয়া হয়তো এটা চ্যানেল নে ডিজিটেল মিডিয়া সেয়া হয়তো আপোনালোকে চালে গম পাব তাৰ উপৰিও আমি স্মিতা প্ৰকাশৰ কথা ক'ব পাৰো সমান্তৰালকৈ ৰবিশ কুমাৰৰ আমি কথা ক'ব পাৰো তেওঁ বৰ্তমান
এটা পৰ্টেলতেই কৰ্মৰত অৰ্থাৎ তেওঁ ডিজিটেল মিডিয়া সামাজিক মাধ্যমৰ সৈতে তেওঁ জড়িত ইলেক্ট্ৰনিক মিডিয়া তেওঁ কেতিয়াবাই এৰিলে এতিয়া কথা হৈছে কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিল যে এতিয়া সাৰ্কুলেশন কমিছে পেপাৰৰ টিভি চোৱা মানুহৰ সংখ্যা কমিছে টিআৰপি কমিছে এতিয়া ডিজিটেল মিডিয়াৰ যুগ সামাজিক মাধ্যমৰ যুগ এই সময়ত এটা পৰ্টেলৰ যদি সাংবাদিক বুলি কোৱা নহয় তেওঁ কৈছে যে স্বীকৃতি প্ৰদান কৰিব কিন্তু সাংবাদিক হিচাপে স্বীকৃতি কোনে প্ৰদান কৰিব চৰকাৰে অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে স্বীকৃতি প্ৰদান কৰিলে এজন লোক সাংবাদিক হৈ যাব অসম চৰকাৰৰ জনসংযোগ বিভাগে দিয়া স্বীকৃতি পত্ৰ লৈ এজন লোকে সাংবাদিকতা কৰিব তেওঁ তেতিয়া সাংবাদিক হ'ব তেওঁ সাংবাদিক হ'বলৈ হলে আমি শিকিছো এথিক্সত ৰাইজৰ কথা ক'ব লাগিব ৰাইজৰ দুখ দুৰ্দশাৰ কথা ক'ব লাগিব তেতিয়াহে তেওঁ সাংবাদিক হ'ব নিৰপেক্ষতাৰ পক্ষত তেওঁ থাকিব লাগিব সাংবাদিক কোন এই প্ৰশ্নটো আজিৰ দিনত উত্থাপন হোৱাটোৱে আটাইতকৈ দুখ লগা বুলি কৈছো মই দুৰ্ভাগ্যজনক এই সন্ধিক্ষণ যে সাংবাদিক কোন আৰু সেই বিষয়টো এতিয়া উত্থাপন কৰিব স্বীকৃতি প্ৰদান কৰিব অসম চৰকাৰে কিন্তু এইখিনিতে হয়তো মনত ৰখাটো ভাল সাংবাদিক কোন সেয়া বা পৰ্টেল সাংবাদিকতাৰ এই গোটেই বিষয়টোত অসম চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰে এই ডিজিটেল মিডিয়াক কিন্তু স্বীকৃতি প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰে স্বীকৃতি প্ৰদান কৰাৰ পিছত এখন ৰাজ্য বা এজন মুখ্যমন্ত্ৰীয়ে স্বীকৃতি প্ৰদান কৰাৰ বিষয়টো যথেষ্ট ভাবি চাবলগীয়া যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে আজিৰ কথাখিনি এইখিনিয়ে স্ববিৰোধী নীতি লৈছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কেইটামান মাহ পূৰ্বে এটা কথা কৈছিল যে এতিয়া ডিজিটেল মিডিয়াৰ যুগ এতিয়া সামাজিক মাধ্যমৰ যুগ আৰু আজিৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোত বৰ্তমানৰ সময়ত তেওঁ কৈছে যে সেইসকল পৰ্টেলত যিসকলে কাম কৰে ডিজিটেল মিডিয়াত যিসকলে কাম কৰে তেওঁলোক সাংবাদিক নহয় তেওঁলোকক সাংবাদিকতাৰ যে স্বীকৃতি পত্ৰ সেই স্বীকৃতি চৰকাৰে প্ৰদান কৰা নাই তেতিয়াহলে চৰকাৰে স্বীকৃতি প্ৰদান কৰা লোকসকলহে সাংবাদিক ইলেক্ট্ৰনিক মিডিয়াত চৰকাৰে স্বীকৃতি প্ৰদান কৰা কেইজন লোকে কাম কৰে সেয়া নিশ্চিতৰূপে অসমৰ সংবাদ মাধ্যমত জড়িত হৈ থকা লোকসকলে জানে আজিৰ বিষয়টো এয়াই আটাইতকৈ দুৰ্ভাগ্যজনক প্ৰশ্ন আমি এতিয়া ষ্টুডিঅ'ত নিউজ ৰুমত থাকি নিজকে নিজে সুধিব লগা হৈছে সাংবাদিক কোন